দুটা আছে কি কৰি আছা এ চুৰ চাই বেগে মোবাইল চাই আছে মোবাইল চাই চাই ইতাহে ওলাই আহিল আমাৰ মাইনে নাম জানো কি চব লাগে না কি চলি হয় তো ইফালে ৰোৱাৰী গেটৰ ভাত খাব যাব দাম হৈ আছে ইয়াতে এনেকে মাংসটো দাঙি লওঁ মাংস গাহৰি এটা ভাল লাগছে চাই খাৱাটো একেবাৰে বিৰাট ভাল হেন পাইছি বেখা যাব দে এই জংগলৰ পৰা যাছো हेलो फ्रेंड्स वेलकम बैक टू माय यूट्यूब चैनल ভিলেজ ফ্রেন্ডস কি খবৰ আপোনালোকৰ সবাই কমেন্ট কৰি জনাব মজা লাগিব আৰু আজি ৰাতিপুৱাৰ ভিডিও আৰম্ভ কৰিছো ইফালে চাওক এইফালে মায়ে ৰাতিপুৱা উঠিয়ে নাৰিকল পাতখিনি এৰুৱালে তাৰ পাছত ধুনীয়াকৈ বাট সাৰিলে চোতাল সাৰিলে গোটেইখিনি একদম চাফা টাফা কৰিলে মন্দিৰত চাকি দিলে গোটেই এইফালে আমাৰ আছে অমিতাৰ ফুল এনেকৈ চিঙি দিলোঁ ইফালে এতিয়া ধুনীয়াকৈ পুৰিম অমিতাৰ ফুল এইফালে এনেকৈ ডাইৰেক্ট জুইত ভৰাই দিলোঁ ইফালে আৰু ইয়াতে আছে আমাৰ গাহৰি এনেকৈ এইফালে আছে আমাৰ চাউল তাৰপিছত কালাৰ দালি ইফালে আৰু বতৰ একদম ফৰকাল পুৰা ৰ'দ দিছে সেইবাবে কাপোৰ চাপোৰ এনেকৈ ধুনীয়াকৈ ধুই দিছে আৰু ওপৰৰ ফালে চাওক কি একদম নীলা নীলা হৈ আছে আকাশখন অমিতা গছডালো ডাঙৰেই হৈ গ'ল চাওক এনেকৈ ডাঙৰ হৈ ইফালে ফুলে ফুলি গ'ল এইডালো এইফালে অমিতাৰ ফুল আমাৰ পুৰা হৈ গ'ল এইফালে চাওক এনেকৈ খাই দিব ধুনীয়াকৈ ভাতৰ লগত খাই বহুত বেছি ভাল লাগে ৰাতিপুৱা একেবাৰে একদম নিমখ জলকীয়া সানি মজাকৈ খাব পাৰি তিতা না তিতা নাই বেছি এইফালে ভালে লাগছে খাবা বঢ়িয়া বেছি তিতা নহয় খাই বহুত বেছি ভাল লাগে খাৰ আঞ্জাত অমিতা দিব লাগিব অমিতা অমিতা সেইকাৰণে পাৰিব আহিছোঁ ইফালে অমিতা এইফালে চাওক ৱাও আকাশখন কি ধুনীয়া লগা হৈছে একদম নীলা ইফালে পাৰিব মায়ে ইফালে অমিতা গছত লাগি আছে ইফালে এইবোৰ এইবোৰ অমিতা সৰি গ'ল এইফালে সৰি গ'ল এইটো এটা আৰু এইটো এটা দুটা সৰিলে আৰু ইফালে কচু আছে কচু মানে কি হয় ইয়াতে দুদিনমান পাছত কচুৰ ফুল ফুলিব আৰু এইফালে চীনা জোক চাব পাৰে আপোনালোকে এই চীনা জোক তো কচুৰ ফুল মানে খাবৰ সময় আহি গ'ল তো বিচাৰিব লাগিব বাৰীত কচুৰ ফুল তাৰপিছত মজাকৈ খাম আৰু এইফালে মেখেলা চেখেলা এনেকৈ ধুই দিছে আজি ৰাতিপুৱা ইমান ৰং বিৰংগী মেখেলা চাওক এইটো এটা কালাৰ বেলেগ এইটো এটা কালাৰ বেলেগ এইটো এটা কালাৰ বেলেগ এইটো এটা কালাৰ বেলেগ ভাত কেৰেলা কেইটামান পাৰোঁ মানে পথাৰত কাম কৰা মানুহো আছে কি বনাম কি নবনাম বুলি ইফালে মায়ে পাৰিব ভাত কেৰেলা এইফালে ক'ত গ'ল এটা লাগি আছিল এটা পৰিল এই দুটা এইকেইটা পাৰিলে চাওক একদম পকি নষ্ট হৈ যাব লৈছে ইফালে ভাত কেৰেলা ইয়া চাওক এইবোৰ হেইয়া চব এনেকুৱা মানে আৰু ইফালে আছে গছ আছে গছ এইটো এটা সেইটোতো লগে পায় ডাইৰেক্ট দেই তো ভালেকেইটা ভাত কেৰেলা ছিঙিলোঁ এইকেইটা ছিঙিলোঁ এতিয়া ধুনীয়াকৈ বনাম আৰু ইয়াতে আছে কচু এনেকৈ কালি পৰহিলৈকে কচু খাম কচুৰ ফুৰি ধুনীয়াকৈ একদম বনাই খাম শুকাম আছেৰে আৰু ইয়াতে এটা আছে এইটো চাওক এইয়া ইমান টান এইটো এইফালে ভাত উঠাই দিলে এনেকৈ ভাতৰ কাটা তাৰপাছত এইফালে কালাৰ দালি খাৰ হ'ব এতিয়া অমিতাটো কাটিব লাগে ধুনীয়াকৈ পকা অমিতা মিঠা
আৰু ইফালে আছে কুমৰা জালি এইটো জালি সো এইবিলাক সব মানে চব্জি হ'ব বাকি আঞ্জা আছে আজি গাহৰিও আছে আজি অমিতা কাটা হৈ গ'ল আৰু এতিয়া ধুব লাগে অমিতাখিনি ধুনীয়াকৈ আৰু ইয়াতে আছে গছৰ পৰা সৰি পৰা তামোলবোৰ এনেকৈ চাব পাৰে একদম নষ্ট হৈ গৈছে এইফালে বাকলি চাকলি একদম পচি গৈছে এইবোৰ চাওক তামোল আৰু ইফালে ছাগলীটো এনেকৈ চাই আছে ফেবেৰা লাগি এনেকৈ চাওক কি চাই আছে ইফালে তো এইফালে দি দিলোঁ এনেকৈ অমিতাখিনি ধুনীয়াকৈ এইফালে চাওক তো এইফালে এতিয়া কোমোৰা জালি কাটিব লৈছে এনেকৈ এইটো চব্জি হ'ব কোমোৰা জালি তাৰপিছত কোমোৰা জালিৰে ভাত কেৰেলা হ'ব নেকি কোমোৰা জালি আৰু গাহৰি নিমলে কোমোৰা জালি লগত গাহৰি তো বাকলি চাকলি ধুনীয়াকৈ চেলাই পিচকৈ কাটিলে হৈ যাব এইফালে লাগিব এতিয়া মছলা এইফালে চাব পাৰে খুৰীয়ে মছলা বটি আছে এইফালে মাংস দিবৰ বাবে লাগিব মছলা আৰু এইফালে আঞ্জা দিবৰ বাবে লাগিব খাৰ আঞ্জাত তো এইফালে এতিয়া মছলাখিনি দি দিলোঁ ধুনীয়াকৈ কিবা কিবি বটি এনেকৈ জ্বালা চালা ফ্ৰেণ্ডছ এইফালে আমাৰ ভাত পুৰা হৈ গ'ল এইফালে চাওক ধুনীয়াকৈ এতিয়া নামাই থ'ব লাগিব আৰু এইফালে মাও চব্জিখিনি ধুনীয়াকৈ ধুই আনিলে এইখিনি গৰম এইফালে এতিয়া খাৰখিনি দিওঁ এইফালে চাওক কলৰ খাৰ ধুনীয়াকৈ দি দিলোঁ এতিয়া সোনকালে সিজিব কলৰ খাৰ দিলে সোনকালে সিজে আৰু আঞ্জাখনো অকণমান ৰঙা হয় ৰঙচুৱা হয় আজিও মানে পুৰা ভল্টেজ দি দিছে একদম ৰ'দটোৱে এইফালে মা এতিয়া দিব মুৰ্গীক দানা এইফালে আহি গ'ল চব এইফালে চাওক আৰু মুৰ্গী পোৱালি হাঁহ পোৱালি কাৰ কাৰ আছে কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰি দিব আমাৰ পেজটো ফ'ল' কৰিব তেতিয়াহে সোনকালে 100K হ'ব লাগে আৰু সেইটোৱে কামনা কৰি আছোঁ আৰু বেছি নালাগে আৰু 7,000 মান লাগে তো সোনকালে কৰি দিয়ক 100K কি এটা ভাল লাগছে চাই এইফালে চাওক এইটো কি হয় এইটো হ'ল ডালচেনি চাওক 1 মাহমান লৈছে বজাৰৰ পৰা এয়া তো এইখিনি ৰ'দত দিব লাগিব এতিয়া ধুনীয়াকৈ আৰু এইফালে দিলে এইফালে এইখিনি কি আছিল পাঁচফোৰণ তেজপাত কাৰণ ইয়াতে গাহৰি বনাম এতিয়া আৰু শুকা জলকীয়াও লাগিব শুকা জলকীয়া 1 2 3 4 5টা শুকা জলকীয়া আৰু এইফালে পিঁয়াজ আৰু এইফালে নহৰু বটা আদা নহৰু তো এইফালে হৈ আছে আৰু এইফালে এতিয়া মায়ে কিবা কিবি আৰু চব্জি কাটিব এইফালে পথাৰত কাম কৰা মানুহ আছে না বহুত বাপ্পাৰে এইফালে কোমৰা হৈ গ'ল এইফালে এইটো হ'ল গাহৰি নোখোৱাবিলাকৰ কাৰণে এইটো পটল আৰু ইমানখিনি ভাত কেৰেলা ছিঙিলোঁ এইফালে চাওক গাহৰিখিনিও দি দিলোঁ ধুনীয়াকৈ আৰু এইফালে আঞ্জাখন উতলি আছে এইফালে কঁঠাল গছত কঁঠাল চাব পাৰে এনেকৈ লাগি আছে ধুনীয়াকৈ 2-4টা পকিছেও খাই আছোঁ লাহে লাহে কিন্তু ভিডিঅ' বনোৱা নাই আৰু পাৰি থৈ দিছোঁ 2টা এইফালে 2টা আছে এনেকৈ এটা আছে যোৱাকালি খাইছিলোঁ আৰু আধা খাব আছে তো সেইটো আজি খাম অলপমান পাছত আৰু এতিয়া লাগে আমাক নৰসিংহৰ পাত এইফালে মাংস আঞ্জাত দিবৰ বাবে লাগে নৰসিংহৰ পাত কোমল পাতখিনিয়ে ছিঙি আছোঁ বাপ্পা হৈ গ'ল গৰম এতিয়া কালা দালি আঞ্জাখন একদম ৰঙা হৈ গ'ল এইফালে চাওক ৰঙচুৱা হৈ গ'ল আৰু এইফালে মাংসখিনি ফ্ৰাই হৈ আছে এনেকৈ আৰু মাৰো এইফালে হৈ গ'ল পটল কাটা এইফালে নৰসিংহৰ পাতখিনি দি দিলোঁ ধুনীয়াকৈ এনেকৈ তো গৰমত একদম ঘামি জামি গৈছোঁ এতিয়া মাংসখিনি দিব পৰা হৈ গ'ল কোমৰা তো এইফালে খুৰী আনিলে এইফালে ধুনীয়াকৈ আৰু এতিয়া দি দিলোঁ এনেকৈ কোমৰাখিনি আৰু আপোনালোকে এনেকৈ কোমৰা দি বনাই নহয় কমেণ্ট কৰি জনাব কমেণ্ট বক্সত আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি এটা লাইক কৰি দিব আৰু এতিয়া দি দিওঁ এনেকৈ মছলাখিনিকো দি দিওঁ ধুনীয়াকৈ একদম বনাই লৈছোঁ পেষ্ট
আৰু এই গছৰ পৰা সৰি পৰা তামোলখিনি এতিয়া চুপাৰি বনাব লাগে, নহ'লে বেলেগ কাম নাহে আৰু নষ্ট হৈ গৈছে চব, বেয়া হৈ গৈছে, বেয়া তামোল ঠিকে আছে ভিতৰত, এইফালে ভিতৰত একদম অ'কে আছে তামোল, কিন্তু বাহিৰটো মানে নষ্ট হৈ গৈছে। তো সেইকাৰণে এইখিনি চুপাৰি বনাব। এইফালে আছে এইখিনি বহুত তামোলেই আছে, সদায় সৰি থাকে এনেকৈ গছৰ পৰা এটা দুটাকৈ সৰি মানে বহুত হৈ যায়। এইফালে আৰু চুপাৰিৰ দাম কেনেকুৱা আপোনালোকে কমেণ্ট কৰি জনাবচোন। চুপাৰিৰ দাম, তামোল চুপাৰি। তো এইফালে হ'ল মান ধনিয়া, ধুনীয়াকৈ কাটি দিলোঁ এনেকৈ খাৰৰ আঞ্জাত। এইফালে প্লাষ্টিক চাষ্টিক পাৰাই আছে, এতিয়া ডাইৰেক্ট এনেকৈ শুকাব দিম ধুনীয়াকৈ ৰ'দত। যি ৰ'দ দিছে আজি। এইফালে এনেকৈ দিলে হৈ যাব, এনেকৈ প্লাষ্টিক হ'লে কি হয়, তলে ওপৰে গৰম পায়, সোনকালে শুকাই যায়, হয় না? হয় গৰম হৈছে প্লাষ্টিকখন হৈছে। আৰু ইয়াতে মিলি থৈ দিছে চাউলৰ গুড়া, একদম চাবা নৰা হৈছে, একদম ডাইৰেক্ট চকুত পৰে, একদম ফকাচ। এইফালে আমাৰ মাইনু আজি বহুত দিনৰ পাছত ভিডিঅ'ত পৰীক্ষা। মাইনু কেনে হ'ল গত পৰীক্ষা? আৰু গৰম বন্ধত কেইদিন? 1 মাহ। বা গৰম বন্ধ দিছে 1 মাহ। বাকীটো এনেই ঠিকে আছে। চুলি চলো মাংস টানি দিব হৈ গ'ল। এইফালে চাওক ধুনীয়াকৈ দি দিওঁ, 1 টাইম পানী দিলোঁ, 1 টাইম 2 টাইম 3 টাইম দিম পানী। তো আপোনালোকে কেনেকৈ মানে কমেণ্ট কৰি জনাব, আৰু ভিডিঅ'টো এটা লাইক কৰি আমাৰ পেজটো ফ'ল' কৰি আমাক ছাপোৰ্ট কৰিব। বহুত গৰম দিছে, সেইবাবে হৈছে তাত ঠাণ্ডাকৈ খাওঁ। চকত যে ফটকৈ লৈ আহিলোঁ এইফালে পিঠাটো। এই খোলো কি হ'ল? এইফালে আঞ্জা হৈ গ'ল, চাব পাৰে। এইফালে গাহৰি মাংসখিনি হ'ব আৰু অলপমান বাকী আছে এইফালে। তাৰপিছত এইফালে পটল ৰেডি। মই খাই দিম, গৰম লাগছে। যাব দে আৰু এইফালে কেকড়াটো চাওক, কেকড়া এইটো কেনেকুৱা লৰি আছে ফৰি। মাইনু কাকড়া খোৱা না? সঁচা কথা কৈছো, একদম নাখা। তো এইফালে কেকড়াটো দিলোঁ এনেকৈ চাওক জুইৰ এইফালে। আঙঠাত দিলে সোনকালে সিজে, আৰু আঙঠাত মানে আঙঠাতে সিজাই আৰু পাস্তাটো। এইফালে হৈয়ে যাব আৰু বাও। তো এইফালে আজিৰ কাৰণে এইখিনিয়ে, আৰু এতিয়া পথাৰত যাব লাগে, মানে ভাত চাত দিব যাব লাগে না, সেইকাৰণে আজি এইখিনি কৰি সমাপ্ত কৰিছে এইফালে। আৰু এইখিনি হ'ল আগৰ, এইখিনি পুৰাণা। ঠাণ্ডা পৰাখিনিতো গোটেই হৈ গ'ল। এতিয়া ভাত নিব লাগে পথাৰত, কঠীয়া তুলি আছে। তো তাৰপৰা চব মানে এইফালে ৰেডি হৈ গ'ল। এইফালে চাব পাৰে ধুনীয়াকৈ ভাত আঞ্জা বাৰা গোটেই হৈয়ে গ'ল। এইফালে ইয়াতে অলপমান গাহৰি লোৱা আছে, এনেকৈ একদম খিচিৰি কৰি বনোৱা হৈছে গাহৰিখিনি। এইটো হ'ল ভাতৰ টপলা, ইয়াতে আছে আঞ্জা, আৰু ইয়াতে আছে পানী। ৰ'দত এয়া কষ্ট মষ্টকৈ ওলালোঁ এনেকৈ, ভাত লৈ পানী লৈ এনেকৈ। তো কৰচখান আনিব পাহৰি গৈছিল, খুৰীয়ে কৰচখান আনিলে। এয়া দৌৰা দৌৰিকৈ একেবাৰে ৰিক্সা এখন পালোঁ ৰাস্তাতে। তো আধা ই ৰিক্সাতে যাম, বাকীখিনি আৰু খোজকাঢ়ি যাব লাগিব। এইফালে ৰাস্তা এনেকৈ, এইফালে পথাৰ। তো এই ৰিক্সাৰ পৰা নামি এয়া মথাউৰি এনেকৈ গৈ আছোঁ, আৰু বতৰ কি ধুনীয়া একদম। আৰু এইফালে ট্ৰেক্টৰ হাল বাই
যোৱাকালিতকৈ ইফালে পানী অলপ বাঢ়িলে আজি ইফালে এনেকৈ হ'লে চাব পাৰে লাহে লাহে ইফালে খহি আহিছে এনেকৈ খহি ইফালে মথাউৰি ভাঙিয়ে যাব আৰু ফাইনেলি পথাৰ আহি পালোঁ আৰু এইফালে একদম পথাৰৰ পৰিৱেশটো ধুনীয়া হৈ আছে আৰু যিহেতু ৰ'দ দি আছে সেইকাৰণে আৰু বহুত বেছি ভাল লগা হৈ আছে আৰু এইফালে আজি আমাৰ কঠীয়া তুলি আছে এনেকৈ চাওক এইফালে আৰু এইফালে দুটা ডবল বাকী আছে বাকীটো ইভাগে হৈয়ে আছে আৰু তুলা তুলি এইবোৰ মই এইফালে কাপোৰ একদম লেতেৰা হৈ গ'ল এইফালে আৰু এইবোৰ চাওক কঠীয়া তোলা হৈ গ'ল এইবোৰ কঠীয়া চাপা এনেকৈ দাম হৈ আছে ইয়াতে এনেকৈ তো লাষ্ট ভিডিঅ'তে কৈছিলোঁ আপোনালোকক কঠীয়া তোলা হোৱা নাছিলে সেইবাবে ৰোৱানী অহা নাছিলে আজি হঠাৎকৈ মানে এইমাত্ৰ ৰোৱানী আহি গ'ল এইফালে ৰোৱা আৰম্ভ কৰিব এতিয়া আৰু প্ৰথমতে ভাতটো খাই লওঁ তাৰপাছত ৰোৱা ৰুইবোৰ আৰম্ভ কৰিব আৰু চ' এইফালে ৰোৱাৰীকেইটাও ভাত খাব যাব দুপৰীয়া হ'ল যিহেতু আৰু এইফালেও দাদাহঁতেও ভাত খাবই এতিয়া আৰু বাকী আৰু এইফালে চলি আছে আলিৰ কাম এইফালে ধুনীয়াকৈ আলি দি আছে এইফালে চাওক এইফালে হৈ গ'ল ভাত খোৱা জেগা নহয় এইটোৱেই বেষ্ট এই গছডালৰ তলত বঢ়িয়া একদম বতাহ বলি থাকে আৰু ইয়াতে ভাত খাই বহুত বেছি মজা লাগে এইফালে গাহৰি আৰু ইফালে কুকুৰাৰ জালি কালার দালি জানো কি চলাব লাগে নাকি ইংলিছ চলি হয় তোমরা খামলি খাই ইংলিছ তারা কেতর মুখানা পেকে দানাই পাই হইয়ে ওই না হি ও দো তুলে না মিল পেকে নাই গেল আমি উঠিয়েছি নাই খাতা দি খাক দে মাংস তুলে দাঙি লওঁ মাংস গাহৰি আৰু জ্বালা কষ্ট কৰি এনেকৈ খাব লাগে গাহৰি পথাৰত মাছ শাক মাংস বাৰু আজি খোৱা নাই খাবলৈ খাইছোঁ বাৰু ফ্ৰেণ্ডছ আজি ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু ইউটিউবত চাই আছে যদি ছাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰিব আৰু ফেচবুকত চাই আছে যদি আমাৰ পেজটো ফ'ল' কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব লাইক কৰিব কমেণ্ট কৰিব তো ঠিক আছে লগ পাম এটা বেলেগ ভিডিঅ'ত